প্ৰথমে আপোনালোকে আহি যাব প্লে ষ্টৰত আহি আপোনালোকে সাৰ্চ কৰিব AHSEC বুলি সাৰ্চ কৰি দিয়াৰ লগে লগেই আপোনালোকৰ সন্মুখত এটা এপ ওলাই পৰিব উপলব্ধ নামৰ। প্ৰথমে এই এপটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে অপেনত ক্লিক কৰিব। অপেনত ক্লিক কৰি দিয়াৰ লগে লগেই এনেকুৱা এখন পেজ খোল খাব। সো ইয়াতে এপটো ৰেজিষ্টাৰ কৰিব লাগিব তথ্যৰে। তো আমি ইয়াতে মোবাইল নম্বৰ দিম, তাৰপিছত নাম দিম, তাৰপিছত আমি ইয়াতে কোৱা হৈছে হুইচ ষ্ট্ৰীম আৰ ইউ ইন, মানে আমি কোনটো ষ্ট্ৰীমত বৰ্তমান আছোঁ। তো যদি আৰ্টছ হয় আৰ্টছ দিব লাগিব, কমাৰ্চ, ছায়েন্স এণ্ড ভকেশ্যনেল আমি দি দিম, ঠিক আছে। তাৰপিছত আপোনালোকে এই এপটো ৰেজিষ্টাৰ কৰি ল'ব। তো মই সম্পূৰ্ণ তথ্য দি দিছোঁ। এতিয়া মই ৰেজিষ্টাৰত ক্লিক কৰি দি আছোঁ। ৰেজিষ্টাৰত ক্লিক কৰি দিয়াৰ লগে লগেই এনেকুৱা এখন ইণ্টাৰফেচ ওলাই পৰিব আপোনালোকৰ সন্মুখত। তাতে আপোনালোকে ৰিজাল্ট কেনেকৈ চাব দেখুৱাই আছোঁ। ইয়াতে প্ৰথমত কোৱা হৈছে ইণ্টাৰ ইয়ৰ ৰোল কোড। ইয়াতে আপোনালোকৰ ৰোল কোডটো দেখুৱাব। তাৰপিছত কোৱা হৈছে ইণ্টাৰ ইয়ৰ নং। ইয়াতে আপোনালোকৰ নংটো দেখুৱাব। তাৰপিছত কোৱা হৈছে ইণ্টাৰ দ্য ডিজিট শ্বেয়াৰ। ইয়াতে কেপচা দিয়া থাকিব। আপোনালোকে ইয়াতে কেপচাটো দেখুৱাব। সম্পূৰ্ণ আপোনালোকে ফিল আপ কৰাৰ পিছত ইয়াতে তলত দিয়া হৈছে ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগেই আপোনালোকৰ ৰিজাল্ট কিন্তু আপোনালোকে চাব পাৰিব যেতিয়া ৰিজাল্ট প্ৰকাশ পাব।